Hello students, welcome to Srenikotha. আজি আমি তোমালোকৰ ক্লাস 7 সায়েন্সৰ চেপ্টাৰ নম্বৰ 9 মাটিৰ অনুশীলনী প্ৰশ্নোত্তৰবোৰ ডিসকাস কৰিম। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 1 প্ৰশ্ন 1 আৰু 2 ৰ অতি উপযোগী উত্তৰত চিন দিয়া। প্ৰথম প্ৰশ্নটো হৈছে যে শিলৰ টুকুৰাৰ উপৰি মাটিত থাকে বায়ু আৰু পানী, পানী আৰু উদ্ভিদ, খনিজ লৱণ, জৈৱিক পদাৰ্থ, বায়ু আৰু পানী আৰু ঘৰটো হৈছে পানী, বায়ু আৰু উদ্ভিদ। আৰু সঠিক উত্তৰটো হ'ব গটো, খনিজ লৱণ, জৈৱিক পদাৰ্থ, বায়ু আৰু পানী। 2 নম্বৰ প্ৰশ্নটো হৈছে পানী ধাৰণ ক্ষমতা সৰ্বাধিক হ'ল কি? ক আছে বালিচহীয়া মাটি, খ আলতীয়া মাটিৰ, গ দুমুজা মাটিৰ, ঘ বালি আৰু জৈৱিক সাৰ থকা মাটিৰ। উত্তৰটো কি হ'ব তোমাৰ আলতীয়া মাটিৰ। 3 নম্বৰ প্ৰশ্নটো হৈছে যে স্তৰ 1ৰ লগত স্তৰ 2ৰ মিলোৱা। স্তৰ 1ত কি আছে তোমাৰ জীৱৰ বাসস্থান হ'ল ডাঙৰ কণিকাত আছে। এতিয়া আমি কি কৰিব লাগিব স্তৰ 1 আৰু স্তৰ 2 মিলাব লাগিব। এতিয়া আমি কেনেকৈ মিলাম যে জীৱৰ বাসস্থান হ'ব কি তোমাৰ সকলো প্ৰকাৰৰ মাটি। মাটিৰ উপৰি ভাগ কি তোমাৰ ডাঠ ৰঙৰ। বালিচহীয়া মাটি কি হয় ডাঙৰ কণিকা। মাটিৰ মধ্যতৰফ কি হয় কম পৰিমাণৰ হিউমাছ। আলতীয়া মাটি কি হয় সৰু কণিকা আৰু টানকৈ বন্ধা। মাটিৰ গঠন কিদৰে হয় বৰ্ণনা কৰি লিখা। উত্তৰ বতাহ, পানী আৰু জলবায়ুৰ বিক্ৰিয়াৰ ফলত শিল ভাঙি মাটিৰ উৎপন্ন হয়। এই প্ৰক্ৰিয়াটোক বিচূৰ্ণী ভৱন বুলি কোৱা হয়। যিকোনো মাটিৰ প্ৰকৃতি, উৎপন্ন হোৱা শিলৰ প্ৰকাৰ আৰু তাত গজা গছ-গছনি প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। মাটিৰ বিভিন্ন তৰফবোৰৰ মাজেৰে কৰা উলম্ব ছেদনক মাটিৰ পাৰ্শ্বচিত্ৰ বুলি কোৱা হয়। মাটিৰ সাধাৰণতে 4টা স্তৰ দেখা পোৱা যায়। 5 নম্বৰ প্ৰশ্নটো হৈছে যে আলতীয়া মাটি শস্যৰ বাবে কি কাৰণে উপযোগী। উত্তৰ মিহি কণিকাৰ অনুপাত তুলনামূলকভাৱে অধিক থকা মাটিক আলতীয়া মাটি বুলি কোৱা হয়। আলতীয়া মাটিৰ কণিকাবোৰৰ মাজত থকা ক্ষুদ্ৰ খালী ঠাইবোৰৰ মাজত পানী ধৰি ৰাখিব পাৰে। সেয়েহে আলতীয়া মাটিত বায়ু কম পৰিমাণে থাকে। পানী অধিক পৰিমাণে ধৰি ৰাখিব পাৰে বাবে আলতীয়া মাটি কি হয় শস্যৰ বাবে উপযোগী। 6 নম্বৰ প্ৰশ্নটো হৈছে যে আলতীয়া মাটি আৰু বালিচহীয়া মাটিৰ মাজত পাৰ্থক্যবোৰৰ তালিকা এখন কৰা। উত্তৰ আলতীয়া মাটি আৰু বালিচহীয়া মাটিৰ মাজত পাৰ্থক্যবোৰ হ'ল 1 নম্বৰটো হৈছে যে আলতীয়া মাটিৰ কণিকাবোৰ মিহি, আনহাতে বালিচহীয়া মাটিৰ কণিকাবোৰ ডাঙৰ। আলতীয়া মাটিত বায়ুৰ পৰিমাণ কম থাকে, আনহাতে বালিচহীয়া মাটিত কণিকাবোৰৰ মাজত খালী ঠাই বেছি বাবে ইয়াত বায়ুৰ পৰিমাণ বেছি থাকে। আলতীয়া মাটিয়ে অধিক পানী ধৰি ৰাখিব পাৰে, কিন্তু বালিচহীয়া মাটিয়ে পানী সহজে ধৰি ৰাখিব নোৱাৰে। 7 নম্বৰ প্ৰশ্নটো হৈছে মাটিৰ পাৰ্শ্বচিত্ৰ আঁকা আৰু বিভিন্ন স্তৰবোৰ চিহ্নিত কৰা। এইটো তোমালোকে নিজে কৰিবা, ঠিক আছে। আমাৰ 8 নম্বৰ প্ৰশ্নটো আছে যে কি হয় ৰাজিয়াই পানীৰ অন্তঃস্ৰৱণৰ ওপৰত এটা পৰীক্ষা কৰিছিল। তাই লক্ষ্য কৰিছিল যে মাটিৰ নমুনাটোৰ মাজেৰে 200 মিলিলিটাৰ পানী অন্তঃস্ৰৱণ হ'বলৈ 40 মিনিট সময় লাগিছিল। এতিয়া পানীৰ অন্তঃস্ৰৱণৰ হাৰটো নিৰ্ণয় কৰা। উত্তৰত তোমালোকে লিখিবা যে কি হয় 200 মিলিলিটাৰ পানী অন্তঃস্ৰৱণ হ'বলৈ 40 মিনিট সময় লাগিছিল। গতিকে পানী অন্তঃস্ৰৱণৰ হাৰ হ'ব 200 মিলিলিটাৰ হৰণ 40 মিনিট। আমি কি পাম 5 মিলিলিটাৰ পাৰ মিনিট, মানে 5 মিলিলিটাৰ প্ৰতি মিনিটত। 9 নম্বৰ প্ৰশ্নটো হৈছে মাটিৰ প্ৰদূষণ আৰু মাটিৰ খহনীয়া কিদৰে ৰোধ কৰিব পাৰি ব্যাখ্যা কৰা। উত্তৰ মাটিৰ প্ৰদূষণ ৰোধ কৰিবলৈ আমি বিভিন্ন উপায় অৱলম্বন কৰিব পাৰোঁ। মাটি প্ৰদূষণৰ প্ৰধান কাৰণ হ'ল প্লাষ্টিক। পলিথিনৰ বেগ আৰু প্লাষ্টিক ব্যৱহাৰে মাটি বহু পৰিমাণে দূষিত কৰিছে। প্লাষ্টিকবোৰ মাটিৰ লগত মিলি যাবলৈ বহু হাজাৰ বছৰ লাগি যায়। সেইকাৰণে প্লাষ্টিকৰ পলিথিনৰ সলনি কাগজৰ সামগ্ৰী ব্যৱহাৰ কৰিব লাগে। এইবোৰে মাটিত থকা জীৱবোৰকো ধ্বংস কৰে। মাটি প্ৰদূষণ কৰা আন পদাৰ্থবোৰ হ'ল বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য আৰু আৱৰ্জনা। এইবোৰ মাটিৰ লগত মিহলি হৈ মাটিৰ গুণাগুণ ধ্বংস কৰি দিয়ে। খেতি পথাৰত কীটনাশক আৰু ৰাসায়নিক দ্ৰব্যৰ সলনি ঘৰতে তৈয়াৰ কৰি লোৱা পচন সাৰ বা গৰুৰ গোবৰ ব্যৱহাৰ কৰিব লাগে। তাৰোপৰি আমি যিকোনো বস্তু বা সামগ্ৰী নৱনীকৰণৰ ব্যৱস্থা কৰিব লাগে। তাৰপিছত তোমালোকে লিখিবা যে মাটি খহনীয়া ৰোধ কৰিবলৈ হ'লে আমি গছ-গছনি ৰোপণ কৰিব লাগিব। আজিকালি বনাঞ্চলবোৰ ধ্বংস কৰি মানুহে নানান ধৰণৰ উদ্যোগ, কল কাৰখানা গঢ় দিছে। ইয়াৰ ফলত গছৰ পৰিমাণ আৰু মাটি খহনীয়া বাঢ়ি গৈছে। মাটি খহনীয়া ৰোধ কৰিবলৈ মানুহে নদ-নদী, বান্ধবোৰ ভালকৈ দিব লাগিব।
নদী গৰাখহনীয়া হোৱাৰ ফলত বহুত মানুহে হাজাৰ হাজাৰ বিঘা খেতি আৰু ভেটি মাটি হেৰুৱাইছে